হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল। আৰু মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। তেতিয়াহ'লে বলক ভিডিঅ'টোৰ মাজলৈ। আৰু এয়া পকৰাখিনি বনাবৰ কাৰণে মই পিঁয়াজখিনি কাটি লৈছোঁ আৰু লগতে মই আটা, ময়দা আৰু অকণমান কৰ্ণফ্ল'ৰ দি দিছোঁ। আপোনালোকে যদি কৰ্ণফ্ল'ৰ দি বেয়া পায় তেতিয়াহ'লে পিঠাগুড়িও অকণমান দি দিব পাৰে। আৰু পিঁয়াজটো অকণমান সৰহকৈ দিছোঁ। লগতে জোখ অনুপাতে নিমখ আৰু অকণমান ধনিয়াৰ গুড়ি দি দিছোঁ। আৰু এতিয়া মই এইখিনি হাতেৰে মিহলি কৰি লৈছোঁ। আৰু সানি লোৱা হোৱাৰ পিছত ইয়াত মই কেঁচা জলকীয়া কাটি দিছোঁ। কেঁচা জলকীয়া কাটি দিলে খাই বহুত ভাল লাগে। তো আপোনালোকে যদি বেয়া পায় নিদিলেও হ'ব। জলকীয়াটো একচুৱেলি পকৰাত অকণমান জ্বলা হ'লে খাই বহুত ভাল পাওঁ মই। আৰু এয়া হাতেৰে মই কেৰাহীত ধুনীয়াকৈ বহাই দিছোঁ। যদি আপোনালোকে হাতেৰে দি বেয়া পায় তেতিয়াহ'লে চামুচৰ সহায়তো বহাই দিব পাৰে। আৰু এয়া লাইট গল্ডেন হ'বলৈ ধৰিছে, নমাই থমেই আৰু এয়া পৰিৱেশনৰ কাৰণে চচ অকণমান লৈছোঁ। আপোনালোকে যদি চচেৰে খাই বেয়া পায় তেতিয়াহ'লে চাটনিৰে পৰিৱেশন কৰিব পাৰে। এয়া আৰু পিঁয়াজটো সৰহকৈ দিছোঁ। পিঁয়াজটো সৰহকৈ দিলে পকৰীটো খাই বহুত ভাল লাগে। এয়া গধূলি সময়ত পকৰী নাইবা এনেকুৱা তেলত ভজা বস্তু খাই খুবেই ভাল পাওঁ মই। আৰু পকৰীটো যিহেতু সহজতে বনাব পাৰি, তো পকৰীকে আজি বনাই দিলোঁ। আৰু এয়া মই টেষ্ট কৰিলোঁ, বহুত খাবলৈ ভাল হৈছে। এয়া আৰু আজি ভণ্টীয়ে কঁঠালৰ মুচিৰ লগত চিকেন বনাইছিল। তো ফাৰ্ষ্ট টাইম খালোঁ। আগতে ক'তো খাই পোৱা নাই আৰু নিজেও বনাই পোৱা নাছিলোঁ। তো এইবাৰ ফাৰ্ষ্ট ভণ্টীয়ে বনালে আৰু তাই এনেও ৰান্ধি খুব ভালে পায়। আৰু ফাৰ্ষ্ট খোৱা হিচাপত বহুত ভাল লাগিল খাই। আৰু আপোনালোকেও ট্ৰাই কৰিব পাৰে। আৰু এইখিনি হোৱাৰ পিছত তাই কেঁচা ধনিয়াৰ পাত দি দিছে ওপৰত। আৰু এয়া হৈছে আজি দুপৰীয়াৰ থালিখনত আছে কঁঠালৰ মুচিৰ সৈতে চিকেন, সৰু আলু ভাজি, দালি, লেচেৰা ফ্ৰাই, জলকীয়া আৰু নেমু টেঙা, ইমানখিনিয়ে। এয়া ওচৰৰ পৰা এবাৰ দেখুৱাই দিছোঁ। এয়া আৰু আজি চিকেনৰ লগত কঁঠালৰ মুচি ফাৰ্ষ্ট টাইম খালোঁ, বহুত ভাল লাগিছে। তো আপোনালোকে ট্ৰাই কৰিব পাৰে চিকেনৰ লগত কঁঠালৰ মুচি। আৰু আপোনালোকে যদি ফুল ৰেচিপিটো চাব বিচাৰে, মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম। তাত গৈ আপোনালোকে ফুল ৰেচিপিটো চাই ল'ব পাৰিব। বহুত ভাল লাগিছে খাই। আৰু এনেও কঁঠালৰ মুচিৰ এটা সোৱাদ আছেই। আৰু এতিয়া মই নীল কালাৰটো ৰিমুভ কৰিম। আগৰে এটা দিয়া আছিল কফি কালাৰ, এইটো ৰিমুভ কৰি পেলাই এটা নিউ নীল কালাৰ লগাম বুলি ভাবিছোঁ। মানে গুচি গৈছে গোটেইকেইটা আঙুলিৰে, চাওকচোন। তো এইটো ৰিমুভ কৰি পেলাই এটা বেলেগ কালাৰ লগাম। তো যিমান যি হ'লেও নখ পলিচটো গুচি গ'লে একদম ভাল নালাগে। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এয়া মই ৰিমুভাৰটো অকণমান তুলাত লৈছোঁ। তাৰপিছত মই এইখিনি তুলাৰে ধুনীয়াকৈ ঘঁহি দিম। আৰু এনেও বহুত পুৰণা হ'লে নেইল পালিচটো উঠাবই লাগে। আৰু কালাৰটো একচুৱেলি গ্ৰে কালাৰ হয় আৰু অকণমান গল্ডেন কালাৰ যেনো দেখি এটা এংগুলৰ পৰা। দুটা কালাৰ একচুৱেলি মিক্স থকা যেন লাগে। আপোনালোকে লগালে গম পাবই। আৰু মই এইটো নেইল পলিচ লৈছোঁ লাইট গল্ডেন, একেবাৰে লাইট গল্ডেন হয়। তো কালাৰটো দিলে আপোনালোকে গম পাবই। মই এতিয়া নখত লগাম। আৰু এয়া মই কালাৰটো লগাব লৈছোঁ। এয়া কালাৰটো একচুৱেলি গ্ৰে, চিলভাৰ আৰু লাইট গল্ডেন দুটা কালাৰেই মিক্স আছে। আৰু এয়া মোৰ লগোৱা হৈ গ'ল। কেনেকুৱা লাগিছে কমেণ্ট কৰিব। এয়া মোৰ লগোৱা হৈ গ'ল। আৰু আজি একচুৱেলি নেক্সট ডে হয়। এয়া ভোট দিবলৈ আহিলোঁ আমাৰ কাষত, মানে আগতে আমি য'ত আছিলোঁ পুৰণা ঘৰত, তাৰ কাষত থকা LP স্কুলখনত ভোট কেন্দ্ৰ পাতিছিল। আৰু তাত আমি ভোট দিবলৈ আহিলোঁ। আৰু এয়া ভোট দিয়া হৈ গ'ল। এয়া হৈছে মোৰ আইতা, মোৰ ভণ্টি আৰু মই। আৰু এয়া ভোট দি আহি পেলাই আগতে আমাৰ জেঠীমাই কিবা পুৰণা ডিজাইনৰ কিছুমান কাম কৰিছিল, মানে এমব্ৰইডাৰীয়ে হওক নাইবা ডিজাইনৰে হওক।
তো সেই বহীখিনি অকণমান চাই আছোঁ। এয়া ইমান ধুনীয়া প্ৰাকৃতিক দৃশ্যটো আঁকিছে, লগতে এয়া এম্ব্ৰইডাৰী, বহুত কিবা কিবি এম্ব্ৰইডাৰী তেখেতে জানে আৰু আগতে মানে শিকিছিল তেওঁ বিয়া নোহোৱাৰ আগতে, আৰু সেই বহীখিনি এতিয়াও তেওঁৰ লগত আছে। আৰু এইখিনি আমি মানে ঘৰলৈ যে বহুত দিনৰ মূৰত গ'লোঁ যে সেইটো চালোঁ আৰু এয়া নাচনী ঢুলীয়া ইমান ধুনীয়া হৈছে চাওক না, বহুত মানে মৰম লাগিছে আৰু ইমান ধুনীয়াকৈ আঁকিছে, ইমান ধৈৰ্যৰে, তো ভাল লাগিছে আৰু দেখিলে। এয়া ওচৰৰ পৰা এবাৰ দেখুৱাই দিছোঁ আপোনালোকক। আৰু এয়া হৈছে ইমান ধুনীয়া ফুলবিলাক, এয়া আৰু এইপাহ ফুল চাওকচোন, ইমান ধুনীয়া জবা ফুল হয়, নাৰ্জী মানে একচুৱেলি, তো বহুত বেছি ভাল লাগিছে ফুলটো। এইখিনিয়ে। আৰু এয়া কিছু তেখেতে ডিজাইনো শিকিছিল, মানে ফ্ৰক, ব্লাউজ এইবিলাক ডিজাইনো শিকিছিল আৰু ধুনীয়াকৈ এই শিকি পেলাই তেখেতে আঠা মাৰি থৈছে আৰু লগতে কিমান চেণ্টিমিটাৰ লাগে গোটেইখিনি ইয়াত লিখা আছে। তো ভাল লাগে চাই বহীবিলাক, পুৰণা বহীবিলাক চাই। সেয়া আৰু এই হাফ পেণ্টটো তেখেতে হাফ পেণ্টটো শিকিছিল, গোটেইখিনি হাফ পেণ্ট, লং পেণ্টৰ পৰা, ফ্ৰকৰ পৰা, আণ্ডাৰৱেৰৰ পৰা গোটেইখিনি তেখেতে শিকিছিল। আৰু এইখিনি বহীখিনি ভালো লাগে দিয়কচোন চাই। আৰু হেণ্ডৱৰ্কত যিহেতু মোৰো এটা নিচা আছে, গতিকে এইবিলাক চাই মোৰ বহুতেই ভাল লাগে। আৰু এয়া কিছু বেঙেনাৰ খেতিও লগাইছিল, মই এবাৰ দেখুৱাই দিছোঁ। আৰু লগতে কিবা নেমু টেঙাৰো ইপিনে গছ আছে, গোটেইখিনি এবাৰ দেখুৱাই দিছোঁ আপোনালোকক। আৰু আপোনালোকে ডালচেনি দেখি পাইছেনে পোৱা নাই? এইবাৰ আপোনালোকক মই ডালচেনিৰ গছ দেখাম কেনেকুৱা। কিছুমানে হয়তো দেখি পাইছে বা কিছুমানে দেখি পোৱা নাই, আৰু যিসকলে দেখি পোৱা নাই তেওঁলোকক মই আজি ফাৰ্ষ্ট ডালচেনিৰ গছ দেখাম। আৰু এইখিনি নেমু টেঙাই হয়, এইখিনি পটল হয়। এইডালেই হৈছে ডালচেনিৰ গছ, আমাৰ বামুণগুচি পুৰণা ঘৰত আছে, মানে আগতে আমি য'ত আছিলোঁ। আৰু স্মেলটো ইমান ভাল লাগে, পূৰা ডালচেনিৰ নিচিনাই আৰু গোন্ধ। কেঁচা পাত এটাও যদি আপোনালোকে আঞ্জা এখনত দিয়ে তো বহুত ভাল লাগিব, স্মেল এটা আহিব। আৰু মানে পাতটো একচুৱেলি মোহাৰি মই দিলোঁ, মোহাৰি দিলে গন্ধটো পায়, এনেই শুঙিলে নাপায়। তো মোহাৰি দিব লাগিব আঞ্জাত দিলেও। আৰু পাত এটা ছিঙি আনি মই একচুৱেলি শুঙিলোঁ, তো বহুত ধুনীয়া লাগে স্মেলটো। আৰু একচুৱেলি পাতটো দেখিবলৈ তেজপাতৰ নিচিনা হয়। তো এয়া ওচৰৰ পৰা মই আপোনালোকক দেখুৱাই দিছোঁ। আৰু এয়া ঘৰ আহি পালোহিয়ে, ফ্ৰেছ হৈ ল'লোঁ। আৰু এইখিনিতে ভিডিঅ'টো আজি শেষ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজিলৈ বাই, লাভ ইউ।